আজি মই ডোচাৰ বেটাৰ বনাব ওলাইছোঁ। এই বেটাৰটো বনাবৰ কাৰণে মই এয়া ভাতৰ চাউল দেখিছেনে, এয়া জেনেৰেল ভাতৰ চাউল অলপমান লৈছোঁ, আৰৈ চাউল যিটো, সেই বাতিটোৰে মই 2 বাতি ল'লোঁ। এতিয়া সেইটো বাতিৰে মই এয়া আধা বাতি মাটি মাহৰ দালি লৈছোঁ, ধোৱা মাটি দালিটোৱে লৈছোঁ মই। আৰু এয়া বুটৰ দালি বাতিটোৰ 4 ভাগৰ 1 ভাগ লৈছোঁ। আৰু কেইটামান 1 চামুচ মিঠি গুটিও মই বেলেগে তিয়াই ৰাখিম। এতিয়া এই গোটেইখিনি মিশ্ৰণ মই একলগ কৰিম আৰু কৰি ধুই মই দেখিছেনে, এই গোটেইখিনি একেলগে মই এতিয়া ধুই পেলাই মই 8 ঘণ্টামান সময় তিয়াই ৰাখিম কোমলিবৰ বাবে। এয়া চাওক, ইতিমধ্যে 8 ঘণ্টা হৈ গ'ল। 8 ঘণ্টাৰ পিছত এয়া চাউল আৰু দালিটো কিমান সুন্দৰ হৈছে চাওক, এয়া কোমলি পেলাই এয়া কি সুন্দৰ হৈছে। আৰু এইটো মিঠি গুটিটো একে সমানতে তিয়াই থৈছিলোঁ, মিঠি গুটিটো এতিয়া মই ইয়াতে দিম, সুন্দৰকৈ কোমলিছে। এয়া চাওক, মিঠি গুটিত এটা পানী থাকে, ৰঙা পানীটো, সেই ৰঙা পানীটো মিহলি নহ'বৰ কাৰণে মই এইটো বেলেগে তিয়াই ৰাখিছিলোঁ। এতিয়া মিঠি গুটিটো দিম আৰু পানীটো আঁতৰাই ৰাখিম। এতিয়া চাওক, গোটেইখিনি একলগত কৰিলোঁ। এয়া চাওক, আৰু ইয়াৰ লগতে আৰু এটা বস্তু লাগিব, এইটো চাওক, আৰু এটা বস্তু লাগিব, সেইটো হৈছে চিৰা। এতিয়া মই এয়া চাওকচোন, চাউলখিনি কিমান ধুনীয়া হৈছে কোমলি পেলাই। এই চিৰাখিনি মই শুকানে লৈছোঁ, চিৰা আধা বাতি লৈছোঁ। চিৰাটো দিলে হয় কি, খচখচীয়া আৰু মচমচীয়া ডোচা হোৱাৰ উপৰিও তাত এটা কোমলতা ৰক্ষা হয়, তাৰ বাবে চিৰাটো, শুকান চিৰাটো দিয়া যায়। এতিয়া গোটেইখিনি একেলগে মই গ্ৰাইণ্ডাৰ মেচিনৰ বাতিতে অলপ অলপকৈ দি পেষ্ট কৰি ল'ম। পেষ্ট কৰোঁতে এটা কথা ধ্যান দিব, পেষ্ট কৰাৰ জোখাৰেহে পানী দিব, কিন্তু তাতকৈ বেছি পানী নিদিব। মই ইয়াৰে পানী অলপ দি দিছোঁ, যিহেতু চাউল দালিখিনি মই ভালকৈ ধুই তিয়াই থৈছিলোঁ, গতিকে মই এই পানীটোৰে মই ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, এনেধৰণে মই গোটেইখিনি এতিয়া পেষ্ট কৰি ল'ম। এটা কণ্টেইনাৰ লৈছোঁ, এই কণ্টেইনাৰটোতে মই পেষ্ট কৰা বেটাৰখিনি ঢালি গৈ থাকিম। কণ্টেইনাৰটো ডাঙৰ হ'ব লাগে, কিয়নো থোৱাৰ পিছতেই ফুলি যায়, গতিকে কণ্টেইনাৰটো মই ডাঙৰ লৈছোঁ। চাওক, ইতিমধ্যে গোটেইখিনি পেষ্ট কৰা হৈ গৈছে। এয়া চাওক, ইয়াৰ ঘনত্বটো ঠিক এনেধৰণৰ হ'ব লাগে। এয়া চাওক কি সুন্দৰ। এতিয়া এইখিনি লাহেকৈ, এয়া চাওক কিমান ধুনীয়া হৈছে, এয়া কিমান ধুনীয়া। পানীটো বেছি দিলে কিন্তু বেটাৰটো বেয়া হ'লে ডোচা ভাল নহ'ব। এতিয়া এইখিনি মই সুন্দৰকৈ ঢাকি ফ্ৰিজত সোমোৱাই থ'ম। ফ্ৰিজ নথকা হ'লে বাহিৰতো থ'ব পাৰে, অলপ ঠাণ্ডা জেগাত এৰাতি ৰাখি থ'ব। এৰাতি ৰাখি থোৱাৰ, চাওক এইখিনি হৈ গ'ল। এৰাতি ৰাখি থ'লোঁ, থোৱাৰ পিছতে চাওকচোন এয়া কিমান সুন্দৰ হৈছে। ৰাতি বোলতে 6-7 ঘণ্টা হৈ যায়, সিমানখিনি সময় ৰাখিব লাগে। এয়া চাওক কি সুন্দৰকৈ ফুলিলে, কিমান ডাঠ হ'ল। এটা সুন্দৰ ৰেচিপি ডোচাৰ বেটাৰ কেনেকৈ বনায় আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে এনেকৈ এই বেটাৰটো আপোনালোকে বনাব আৰু ডোচা বনাই বনাই খাব। আজিলৈ ইমানতে সামৰিলোঁ, ধন্যবাদ জনালোঁ।